দেওপানী, নিলীপ, দুৱাৰবাগৰিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ তুলিৰাম ৰংহাঙৰ বৃহৎ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ দাবী। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে শাসকীয় বিজেপি দলে। পৰিষদৰ ২৬টা সমষ্টিত প্ৰচাৰ চলাই থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড তুলিৰাম ৰংহাঙে আজি পৰিষদীয় দেওপানী, নিলীপ আৰু দুৱাৰবাগৰি সমষ্টিত একোখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰংহাঙক সংগ দিয়ে সাংসদ হৰেণ সিং বে, বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছ, বহু কেইগৰাকী কাৰ্যবাহী সদস্য আৰু পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙে। দেওপানী পৰিষদীয় সমষ্টিৰ শান্তিপুৰ বৰপথাৰত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি ৰংহাঙে দাবী কৰে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমষ্টিত এতিয়া আন ৰাজনৈতিক দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে দলে দলে লোকে। এটা সমষ্টিত ১০০০, এটাত ১৬০০, এটাত ২০০০ এনেদৰে বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়ে দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। গতিকে অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৰাইজে সিদ্ধান্ত লৈছে যে ৩ লাখৰ পৰা ৪ লাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীক বিজয়ী কৰাব বুলি ৰংহাঙে দাবী কৰে। আন দুখন নিৰ্বাচনী সভাতো ৰংহাঙে বিজেপি দলে বিগত ১০টা বছৰত ৩খন পাৰ্বত্য জিলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ ভিত্তিত এইবাৰ জনসাধাৰণে বিজেপি দলক ভোটদান কৰিব বুলি দাবী কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, হিলছ ভিউজ টুডে। সময় পোৱা নাই ইয়াতে ২,২২১ জন APSLC সদস্যই যোগদান কৰিব। এদিন বেলেগ কাৰ্যসূচী মই যাম কাৰ্বি এৰিয়াবিলাকত, কাৰ্বি মানুহবিলাকক 2221ত যোগদান কৰিব। এনেধৰণৰ প্ৰত্যেক সমষ্টিত এতিয়া ভাৰতীয় জনতা পাৰ্টি দলে যোগদান কৰি আছে। বেলেগ বেলেগ ৰাজনীতিৰ দলৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰিছে। মই প্ৰায় সমষ্টিত আমি গৈছিলোঁ নিৰ্বাচন প্ৰচাৰত। এটা সমষ্টিত 1075, 1621, 2001 এনেধৰণৰ বেলেগ বেলেগ ৰাজনীতিক দলৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। গতিকে অহা ২৬ তাৰিখৰ যিটো আমাৰ নিৰ্বাচনত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল যে এবাৰ ৩ লাখকৈ ওপৰত খালি মাৰ্জিন জিকা ভোট। যোৱাবাৰ হৰেণ সিং বে ডাঙৰীয়া নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট পাৰ্চেণ্টেজ পাইছে। 2,38,000 প্লাছ পাইছে। এবাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লৈছে ৩ লাখ to ৪ লাখৰ ওপৰত মাৰ্জিন লিডত ভোটক পাব। এইবাৰ ভেক্টৰ নাই। যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেখেত টিকেট নোপোৱাৰ কাৰণে তেখেতৰ কংগ্ৰেছৰ দলতে আগৰ পৰা